সকলোকে মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকক যিসকলে আচলতে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ এক্সাম দিছিলে, আশা কৰিছোঁ সকলোৰে পৰীক্ষাটো ভাল হৈছে। যিহেতু আজি ইংৰাজীৰ পৰীক্ষা আছিল আৰু এই পৰীক্ষাটো আচলতে আপোনালোকৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আশা কৰিম আপোনালোকৰ সকলোৰে পৰীক্ষাবিলাক ভালে হৈছে। যিটো টপিকৰ ওপৰত মই এই ভিডিঅ'টো ক'ব চেষ্টা কৰিছোঁ, আচলতে ইংৰাজী পৰীক্ষাটোৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো বহুতৰ ভাল হ'ব আৰু হয়তো কিছুসকলৰ বেয়াও হ'ব পাৰে। চ' এনে ক্ষেত্ৰত যিসকলৰ ইংৰাজী পৰীক্ষাত বেয়া হ'ব বা হৈছে, সেইসকলৰ আচলতে কি হ'ব বা আপোনালোকে ইংৰাজী পৰীক্ষাটো বেয়া হ'লে আপোনালোকৰ কি প্ৰব্লেমছ ক্ৰিয়েট হ'ব বা আপোনালোকে ইংৰাজী পৰীক্ষাটো বেয়া হ'লেও আপোনালোকৰ বাকী পৰীক্ষাটোত পাছ কৰিব পাৰিব নে নোৱাৰে, আপোনালোকৰ এই কথাখিনি হয়তো মনত ঘূৰি থাকিব। যিহেতু আপোনালোকে পৰীক্ষা ইতিমধ্যে দি আহিলে আৰু পৰীক্ষাটো দি অহাৰ পিছত আপোনালোকৰ মনত এই কথাটো অহাটো স্বাভাৱিক কথা। চ' এই ভিডিঅ'টিত আপোনালোকক সেই গোটেই কথাখিনিৰ ওপৰতেই আচলতে এটা থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিম। যিহেতু মই কিছুদিনৰ আগতেই এটা ভিডিঅ'ত বনাইছিলোঁ আৰু তাত আপোনালোকক উল্লেখ কৰিছিলোঁ যে যিহেতু ইংৰাজী আৰু অসমীয়া বা অলটি এই বিষয়টো আচলতে আপোনালোকৰ কম্পালচৰি হয় আৰু ইয়াত আপোনালোকৰ যি পৰীক্ষা, সেই পৰীক্ষাটোত যদি আপোনালোকৰ বেয়া হয় তেতিয়াহ'লে আচলতে আপোনালোকৰ অলপমান দিগদাৰ, আপোনালোকৰ অলপমান প্ৰব্লেমছ ক্ৰিয়েট হ'ব। যিহেতু এই পৰীক্ষাকেইটাই মেইন হয়, এই পৰীক্ষাটো তাত আপোনালোকক কম্পালচৰি ছাবজেক্টকেইটাত আচলতে আপোনালোকে পাছ কৰিবই লাগে। আৰু যদি আপোনালোকৰ এই পৰীক্ষাটোত ধৰি লওক অলপমান বেয়া হৈছে, তেতিয়াহ'লে আচলতে হয়তো আপোনালোকৰ কেতিয়াবা গ্ৰেছ মাৰ্কছো আপোনালোকক প্ৰদান কৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে পাছ কৰি গুচিও যাব পাৰে। চ' আপোনালোকৰ যিসকলে ইংৰাজী পৰীক্ষাটো ভাল হৈছে তেওঁলোকৰ কোনো কথা নাই, কিন্তু যিসকলৰ আচলতে অকণমান বেয়া হৈছে বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে যদি অকণমান বেয়া হৈছে তেতিয়াহ'লেতো আপোনালোকৰ ইমান চিন্তা কৰিব লগা নাথাকে। যিহেতু বাকীখিনি এক্সামে আপোনালোকক এই যিটো পাছ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু যদি বহুত বেছি কিন্তু বেয়া হৈছে তেতিয়াহ'লে কিন্তু আপোনালোকৰ যিহেতু কম্পালচৰি ছাবজেক্ট, গতিকে আপোনালোকৰ দিগদাৰ আহিব পাৰে। ইংৰাজী বিষয়টোত আপোনালোকে যিহেতু 5 মাৰ্কছ হিচাপে আপোনালোকৰ 30 মাৰ্কছ থাকেই, 30 মাৰ্কছ আপোনালোকক লাগে। আৰু 30 মাৰ্কছৰ ভিতৰত যদি আপোনালোকে ধৰক 25 মাৰ্কছ বা 26 মাৰ্কছ বা 27 মাৰ্কছ এনেকৈ যদি আপোনালোকে পাইছে বা পাম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকক হয়তো অকণমান গ্ৰেছ মাৰ্কছ আপোনালোকক প্ৰদান কৰিবও পাৰে। কেতিয়াবা কৰেও, কেতিয়াবা হয়তো আপোনালোকক নকৰিবও পাৰে। গতিকে ইয়াত যিহেতু চিয়ৰিটি আপোনালোকক নাথাকে, কৰিব নকৰিব, হয়তো কৰিব পাৰে বা হয়তো নকৰিব পাৰে। চ' আপোনালোকে বাকীখিনি পৰীক্ষা যিকেইটা আছে, এতিয়া যিহেতু ইংৰাজী ইতিমধ্যে হৈয়ে গৈছে, বা এইখিনি যিখিনি পৰীক্ষা আছে সেইখিনি ভালদৰে দিয়ক আৰু ভালদৰে পৰীক্ষাটো আপোনালোকে যদি দিয়ে নিশ্চয় আপোনালোকৰ পৰীক্ষাটো ভাল হ'ব। চ' গতিকে সেইখিনি আপোনালোকে ভালদৰে দিয়ক আৰু আপোনালোকৰ পৰীক্ষাটো ভাল কৰিবলৈ চেষ্টা কৰক। ইংৰাজীৰ ক্ষেত্ৰত আপোনালোকে যিহেতু পৰীক্ষা হ'ল, আপোনালোকৰ যিসকলৰ অকণমান বেয়া হৈছে তেওঁলোকে এতিয়া ভাবিতো লাভ নাই, আপোনালোকৰ ৰিজাল্টৰ সময়তে আপোনালোকৰ বাকীখিনি গম পাব। কিন্তু অকণমান ধৰক 27, 28 এনেকুৱা মাৰ্কছ পালে আপোনালোকক গ্ৰেছ মাৰ্কছ হয়তো প্ৰদান কৰিব। কিন্তু যদি 20 মাৰ্কছ পাইছে বা 19 মাৰ্কছ পাইছে, তেনে ক্ষেত্ৰত আপোনালোকৰ অলপ হয়তো দিগদাৰ হ'ব পাৰে। চ' এইখিনি কথা আপোনালোকক জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। থুলমূলকৈ এটা আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিলোঁ। গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। আৰু সকলোকে শুভেচ্ছা জনালোঁ আপোনালোকৰ আহি থকা পৰীক্ষাবিলাকৰ কাৰণে। আজিলৈ ধন্যবাদ।